has announced a year-long celebration from 8 September 2025 in AD Victoria meetings. বিভিন্ন কাৰ্যসূচীৰে ৰূপায়ণ কৰিবৰ বাবে সিদ্ধান্ত লৈছোঁ। চৰকাৰীভাৱে যি ধৰণে আমি পালন কৰিম আমি নিশ্চিত যে সামাজিক পৰ্যায়ত কিন্তু যেতিয়া জনতাই এই কাৰ্যসূচী পালন কৰে তেতিয়া ৰাইজে নিজস্ব ধৰণে তাক পালন কৰিব। চৰকাৰে মাত্ৰ ফেচিলিটেটৰ এটা আমাৰ লগত হিচাপ আছে যে ভাৰতত লাইব্ৰেৰী কলেজ ইউনিভাৰ্চিটি এই ধৰণে আমি তেনেকুৱা এটা ব্যৱস্থা কৰিবৰ কাৰণে সিদ্ধান্ত লৈছোঁ। তাৰ উপৰিও আমি জিলা উপায়ুক্তসকলৰ সভাপতিত্বত ডিষ্ট্ৰিক্টত আমি এখন কমিটি কৰি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসম মন্ত্ৰীসভাৰ উপস্থিত সকলো মন্ত্ৰীগণ ভূপেন দাৰ গুণ গৰিমাৰ বিষয়ে আমি ব্যাখ্যা কৰিব কোনো প্ৰয়োজন নাই, সকলোৱে জানে। তেখেতৰ স্বৰ্গগামী হোৱাৰ পিছত যি ঠাইত অন্ত্যেষ্টিক্ৰিয়া কৰা হৈছিল, সমাপন কৰা হৈছিল, সেই ঠাইৰ নামকৰণটো সেই সময়তে সমাধি ক্ষেত্ৰৰূপে নামকৰণ কৰা হৈছিল। তেতিয়াৰ পৰাই মই বিষয়টো সম্পৰ্কত বিভিন্ন জনৰ লগত আলোচনা কৰিছোঁ, বিষয়টোও দিও লিখিছোঁ যে ভূপেন দাই যিহেতু পুৰেটো জীৱন জাতি ধৰ্ম ভাষা বৰ্ণ নিৰ্বিশেষে সকলোকে লৈ সমন্বয় সম্প্ৰীতিৰ মাজেৰে এখন সুন্দৰ মানুহৰ সমাজ গঢ়ি তুলিবলৈ চেষ্টা কৰিছিল। পৰিচালনা কৰাৰ বাবে আমি এখন কেন্দ্ৰীয় কমিটি গঠন কৰি দিছিলোঁ আৰু সেইসকল ব্যক্তিক লৈ আমি গঠন কৰি দিছিলোঁ যিসকল ব্যক্তি জীৱনকালত ডক্টৰ ভূপেন হাজৰিকাদেৱৰ সৈতে বিভিন্ন সময়ত জড়িত হৈ আছিলে। আজি ভূপেন হাজৰিকাৰ পুত্ৰ তেজ হাজৰিকা, তেওঁৰ নাতি চেজ হাজৰিকা আৰু তেখেতৰ ভাতৃ সমৰ হাজৰিকা, ভাতৃ বোৱাৰী মনীষা হাজৰিকাকে আদি কৰি পৰিয়াল আৰু তেখেতৰ সান্নিধ্য লাভ কৰা কেইবাগৰাকীও ব্যক্তি এই শতবাৰ্ষিকী অনুষ্ঠানৰ সদস্য হিচাপে উপস্থিত আছিলে আৰু সকলোৱে বিভিন্ন ধৰণৰ পৰামৰ্শৰে আজিৰ সভাখন সমৃদ্ধ কৰি তোলে। চৰকাৰে যি ধৰণে কাৰ্যসূচীসমূহ ভাবিছিল তাৰ লগত কেইবাটাও অতিৰিক্ত সংযোজনৰ পৰামৰ্শও আগবঢ়োৱা হৈছে। আমি গোটেই পৰামৰ্শসমূহ আকৌ এবাৰ চালি জাৰি চাম আৰু তেখেতসকলৰ পৰামৰ্শসমূহো সন্নিৱিষ্ট কৰি আমি আগবাঢ়িবলৈ প্ৰচেষ্টা কৰিম। পৰামৰ্শবিলাক বিশেষকৈ প্ৰায় 40 গৰাকী ব্যক্তিয়ে তাতে যিহেতু পৰামৰ্শ আগবঢ়াইছিলে গতিকে পৰামৰ্শৰ তালিকাখন অলপ দীঘল, সেইকাৰণে হয়তো মই একে আখৰতে ইয়াত ক'বৰ কাৰণে সম্ভৱ নহয়, কিন্তু আপোনালোকক আমি নিশ্চিতভাৱে এই বিষয়ে জনাম। বিভিন্ন জীৱনীখন অনুৰাধা শৰ্মা পূজাৰীয়ে লিখি উলিয়াইছে। তাক আমি পিয়াৰ ৰিভিউ বুলি যাক কয় আৰু এবাৰ আমি তাক পৰীক্ষা কৰোৱাম আৰু ভাৰতৰ 23টা ভাষাত ভূপেন হাজৰিকাদেৱৰ এই গ্ৰন্থখন অনুবাদ হ'ব আৰু প্ৰায় 4 লাখতকৈও অধিক কলেজ, মহাবিদ্যালয়, লাইব্ৰেৰী, চৰকাৰী কাৰ্যালয় বিভিন্ন ঠাইত আমি ইয়াক পঠিয়াম আৰু তাৰ লগতে অসমতো আমি 10 লাখ লোকলৈ আমি পঠিয়াবলৈ চেষ্টা কৰিম। Today we have conducted the first meeting of Dr. Bhupen Hazarika Birth Centenary. Honorable Prime Minister Sri Narendra Modi will inaugurate the birth centenary and we will have several functions during the year. Today we had the first meeting of the core committee. We received many valuable suggestions and definitely we are going to incorporate all the practical suggestions in the birth centenary calendar.
Assam Dental Education Service rules. Incorporated in the final rules. So this is there in case. This is the entire rules. If you see lecture. Just a medical and DCI announcement area. Yes. Recruitment MX or any market. Into good day construction hole any part of academic block. Into academic block. Into Prohakoniya Bhavan. Eketa hostel. Hostel or mentor. এইকেইটা দিন পানী থাকোঁ কিন্তু যোৱাৰ কাৰণে মোৰ কি হ'ব পাৰে সম্ভৱ হ'ব নহ'ব এইটো সেই সময়ত দেখা যাব মোৰ নামটো দি দিব লগতে আমাৰ নামটো আছে 1979 তাৰপিছত আমাক মানে এলটমেণ্ট 4 কথা মাতি দিছিলে এইটো 4 কথা লিখিছিলে গোটেই কথাখিনি এবাৰ বুজিলে মই আপোনালোকক আমি এটা প্ৰব্লেম আছিলে গতিকে বাকী দিলে আৰু কাগজ কেইখন ক'ৰবাত থাকি যাব জানুৱাৰীৰ পৰা কবিতাটো লিখি ৰাখি থৈ দিছে দিবলৈ ভতিজাজনী কথাও কৰিব নোৱাৰে তাৰপিছত এইটো আগতে দিছিলোঁ বনাই দিয়া হোৱা নাই বনাই দিছোঁ গামোচা এখনৰ জন্মদিনৰ শুভেচ্ছা বুলি গামোচা এখন এখন আপুনি ধৰি লওক আপুনি ধৰি লওক হয় সীমন্তমণিটো পঢ়িছিলোঁ সীমন্তমণিটো আগত পঢ়ি তাৰ ওপৰত কমেণ্ট দিয়া হৈছে ফটোখন দিব পৰা নাই যে এইখনো পঢ়িব কম মোক কিবা এটা বিচাৰি অহা নাই আপোনাৰ ওচৰত চাবলৈ মন গৈ আছে তেওঁ জাতীয় পৰিষদ ৰঞ্জিত দা আছেতো আপোনাৰ যোৱাবাৰ আহিছিলোঁ আমি নাম দিছিলোঁ কি কৰিব লাগে এতিয়া আপুনি আমাক মিডল কাষ্টৰ ৰিকমেণ্ডেশ্যনটো কৰিব লাগে দ্বিতীয় কথা আছে কি আমাৰ ডেভেলপমেণ্ট কাউন্সিলৰ মাত্ৰ 33 লাখ টকা দি বঢ়াব লাগে একোৱেই নাই ই চিষ্টেমত বঢ়াই এটা হ'ল চিডুল কাষ্ট কৰিব লাগে এটা হ'ল ডেভেলপমেণ্ট কাউন্সিলখন শক্তিশালী কৰিব আৰু এটা আছে পৰিৱৰ্তন এখন কোৱা বাবু এবার রিকগনাইজেশন নন রিকগনাইজেশন এটা ঝামেলা চলি গ'ল ডেমো এটা নন ডেমো সেইকাৰণে মই কামটো অলপ পিছ পেলাই থৈছোঁ নিৰাপত্তা লাগে কোন চনত ঢুকাইছে 19 চনত ঢুকালে দৰমহাটো পুৰা পাই থকা নাই জানো ৰিটায়াৰ্ড হৈ গৈছে মৃত্যু 22 ৰিটায়াৰ হ'লেতো আপুনি ৰিটায়াৰৰ পিছত আধা পইচা আজিকালি গভৰ্ণমেণ্টত বাইদেউ স্কিমটো কম্পেনচনেটটো বন্ধ হৈ গ'ল পুৰা দৰমহা দিয়াৰ কাৰণে কিন্তু তেখেত ৰিটায়াৰ হৈ গ'ল 22ত আপোনাৰ সেইটো কাৰণে সমস্যা মোক দিয়ক মই এবাৰ চাই দিওঁ আপোনাক মই কথা দিয়া নাই মই এবাৰ চেষ্টা কৰোঁ
মানে নিয়মটো এনেকুৱা এতিয়া পেঞ্চনৰ পিছত বস্তুটো আধা হৈ যায়, কিন্তু 19ৰ পৰা 22লৈকে আপুনি পূৰা দৰমহা পাইছিল। এতিয়া চৰকাৰী নিয়মটো তেনেকুৱাই বনোৱা আছে, গম পাব মোৰ তাত কাগজখন আছে আৰু নিজে গম পাব যিখিনি মই অফিচাৰক মাতি আনি দিম। জয় গুৰু পূজ্যপাত দাদাই 2008 কৰিছিলে, তেতিয়া মানে পূজ্যপাত দাদাই কেন্দ্ৰীয় ল'ব নিদিয়ে মানে অংগনবাড়ী একেলগে অংগনবাড়ীকো আমি সহায় কৰি আছোঁ। আমি কামখিনি